ম্যাক্স 3 ইন্টারন্যাশনাল স্কুলের শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱা আমাৰ এই সমাজৰ গণ্যমান্য ব্যক্তিসকল, শিক্ষাবিদ, ছাত্ৰ তথা ম্যাক্স ইন্টারন্যাশনাল স্কুলের কর্তৃপক্ষর চেয়ারম্যান শাহজাহান চৌধুরী সাহেবকে প্রমুখ করে ডাইরেক্টরসকল, আজি সঁচাকৈয়ে আমি এটা এইবিলাক যিটো পূজাৰী বাতিৰ বাবে এটা গৌৰৱৰ দিন আৰু এটা নতুন আশাৰ কিৰণ লৈ আহিছে ম্যাক্স ইন্টাৰনেশ্যনেল স্কুলে, যিহেতুকে আমাৰ পূজাই আমাৰ মোৰ আগৰ বক্তাসকলেও কৈ গৈছে যে ইয়াত এটা শিক্ষাৰ পৰিৱেশ পূজাই নিশ্চয় আহিছে আৰু এইটো সঁচা কথা। পূজাই এটা শিক্ষাৰ মাহল ইতিমধ্যে তৈয়াৰ হৈছে, কিন্তু CBSE স্কুলৰ অতি প্ৰয়োজন আছিলে আমাৰ অঞ্চলত। পূজাই মোৰ মনত আছে সেইদিনাৰ কথা, যিদিনা আমি নৱগাঁৱত NRI পাব্লিক স্কুল শুভ উদ্বোধন কৰা হৈছিলে, তেতিয়া তৎকালীন মন্ত্ৰী আছিলে অৰবিন্দ কুমাৰ দে ডাঙৰীয়া, স্বৰ্গীয় অৰবিন্দ কুমাৰ দে ডাঙৰীয়া, আব্দুল খালিক চৌধুৰী সাহেব। এই মহান ব্যক্তিসকলৰ লগত আমিও সুযোগ পাইছিলোঁ CBSE স্কুল এখন ব্যৱসায় স্থাপিত কৰাৰ কাৰণে বা তেওঁলোকৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে। আজি দ্বিতীয়বাৰ পূজাই চহৰত ম্যাক্স 3 ইন্টাৰনেশ্যনেল স্কুল এটা নতুন আশাৰ কিৰণ লৈ আহিছে বুলি মই বোধ কৰোঁ। বন্ধুসকল, শিক্ষাৰ বাহিৰে এইখন জগতৰ পৃথিৱীত মানুহ কোনো ধৰণে আগবাঢ়িব নোৱাৰে। আৰু বিশেষকৈ এতিয়া যিটো কম্পিটিশ্যনৰ যুগ আহিছে, যিটো কম্পিটিশ্যন এডুকেশ্যনৰ বিশেষকৈ আহিছে, আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কি হয়, যেতিয়া আমাৰ ইয়াৰ পৰা সেৱা বোৰ্ডত পঢ়ি পেলাই তেওঁলোকে দিল্লী, বম্বে, বেংগলৰ বা যিকোনো ভাৰতবৰ্ষৰ যিকোনো ঠাইত গৈ পেলাই যেতিয়া কলেজত এডমিশ্যন লয় বা যিকোনো কৰ্চত যিটো কম্পিটিশ্যনত যাতে যিটো এডুকেশ্যন যিটো চিলেবাছ গেপ যিটো হয়, মই বোধ কৰোঁ এইটো এটা বহুত ডাঙৰ এটা সমস্যা আহি পৰে। আৰু CBSE যিটো অল ইণ্ডিয়া ৰেংকত যিটো গোটেই আজি পূজাই যিটো আপুনি CBSE কোৰ্চত যিটো পঢ়াব, দিল্লীৰ ষ্টুডেণ্টে সেইটো পঢ়িব, বম্বেৰ ষ্টুডেণ্টে সেইটো পঢ়িব, যিটো মানে এডুকেশ্যনৰ যিটো চেইন আছে, সেই চেইনটো কিন্তু আমি বেলেগ সেৱাত নাপাওঁ। যিয়ে নহওক, আমি আশাবাদী এই ম্যাক্স ইন্টাৰনেশ্যনেল স্কুলৰ জৰিয়তে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীসকল, গাৰ্জেনসকল আৰু উপকৃত হ'ব। আমি আশাবাদী যাতে এইখন ম্যাক্স ইন্টাৰনেশ্যনেল স্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আশা ৰাখিছোঁ এইখন স্কুলে কম দিনৰ ভিতৰত অঞ্চলত নাম কঢ়িয়াই আনিব। সেই আশাৰে মই সকলোকে আকৌ এবাৰ মোৰ অন্তৰৰ ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।